ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতাৰ এনএছএ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত সোমবাৰে ডিব্ৰুগড়ত উপস্থিত হয় পাঞ্জাবৰ এটা দল অমৃতপাল সিংহৰ কেবাগৰাকীও সহযোগীক খালিস্তানী সহযোগীক লৈ যোৱা হ'ব পাঞ্জাবলৈ ইতিমধ্যে দুজন খালিস্তানী নেতাক জিম্মাত লৈছে পাঞ্জাব আৰক্ষীয়ে অমৃতপাল সিংহ আন তিনিজন এই খালিস্তানী আন্দোলনৰ যি সদস্য তেওঁলোকে ডিব্ৰুগড় কাৰাগাৰতেই আৰু অধিক সময় কটাব লাগিব বুলি ইতিমধ্যে নিশ্চিত হৈছে বাকি 7 জনক ডিব্ৰুগড়ৰ পৰা পাঞ্জাবলৈ লৈ যোৱাৰ সম্ভাৱনা আছে আমাৰ সাংবাদিক দেৱজিৎ চুটিয়া কালিৰ দিনটোতে উল্লেখ কৰিছে কেবাগৰাকীও খালিস্তানী সমৰ্থক খালিস্তানী আন্দোলনৰ নেতাক পুনৰ এনএছএৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ পিছত পাঞ্জাবলৈ উভতাই নিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু অমৃতপাল সিং যিগৰাকী হৈছে এগৰাকী জনপ্ৰতিনিধি বৰ্তমানৰ সময়ছোৱাত খাদুৰ সাহিব নামৰ যিটো সমষ্টি আছে লোকসভা সমষ্টি পাঞ্জাবৰ সেই লোকসভা সমষ্টিটোৰ এগৰাকী সাংসদ ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতেই তেওঁ জয়ী হৈছিল সেই সমষ্টিটোৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল তাৰ পিছত তেওঁক এদিনৰ বাবে লোকসভাৰ এগৰাকী প্ৰতিনিধি হিচাপে লোকসভাৰ এগৰাকী সাংসদ হিচাপে তেওঁ শপত গ্ৰহণ কৰিবলৈ লৈ যোৱা হৈছিল তাৰ পিছত পুনৰ কাৰাগাৰলৈ লৈ অনা হৈছিল আৰু এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ এই যে জিলা কাৰাগাৰ তাতেই বন্দী হৈ থকা খালিস্তানী মূল নেতা এগৰাকী অমৃতপাল সিং যিগৰাকী বৰ্তমানৰ সাংসদ তেওঁ আৰু কিছুদিন এই কাৰাগাৰতে থাকিব লাগিব বুলি জানিব পৰা গৈছে বাকি 7 জন তেওঁৰ সতীৰ্থক পাঞ্জাবলৈ উভতাই নিবৰ বাবে প্ৰক্ৰিয়া ইতিমধ্যে পাঞ্জাব আৰক্ষীয়ে আৰম্ভ কৰিছে আমি সবিশেষ জানিবৰ বাবে দেৱজিৎ চুটিয়াৰ কাষলৈ আপোনালোকক লাইভত লৈ যাম দেৱজিৎ ডিব্ৰুগড়ৰ পৰা আমাৰ সংযুক্ত হৈছে মই আপোনাৰ পৰা জানিব বিচাৰিম দেৱজিৎ চুটিয়া যে আপুনি কালি কৈছিল অমৃতপাল সিংহ তিনি সহযোগী বহুদিন আৰু কিছুদিন থাকিব লাগিব ডিব্ৰুগড়ৰ কাৰাগাৰতে বাকি 7 জনক লৈ যোৱা হ'ব এই প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়িছে কেতিয়া তেওঁলোকক লৈ যোৱাৰ সম্ভাৱনা আছে দুজনক ইতিমধ্যে জিম্মাত লৈছে বুলি জানিব পৰা গৈছে পাঞ্জাব আৰক্ষীয়ে তেওঁলোকক লৈ যাবৰ বাবে জিম্মাত লোৱা হৈছে নে তেওঁলোকক আকৌ কিবা সোধা পোছা কৰিবলৈ আৰম্ভ কৰিছে নেকি গোটেই খবৰবোৰ মই আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ চক যেটো মই কালিৰ পৰা মই কৈ আছিলোঁ যে খালিস্তান আন্দোলনৰ যি 7 গৰাকী যি বিদ্ৰোহী নেতা ডিব্ৰুগড়ৰ যিটো কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল এনএছএ গোচৰত তাৰে ভিতৰত 7 জনৰ ক্ষেত্ৰত যেটো পাঞ্জাব চৰকাৰে যেটো শিথিলতা প্ৰদান কৰিছে যি 7 জনৰ ক্ষেত্ৰত এনএছএৰ যিটো গোচৰ আৰু এক্সটেণ্ড নকৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল তাৰ পিছতে তেওঁলোকক পাঞ্জাবলৈ উভতাই নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সেই 7 জনৰ ভিতৰত দুজন যি দুজনৰ নাম আমি গুৰমিত সিং বুকানৱালা আৰু ভগৱান সিং তেওঁলোকক ইতিমধ্যে পাঞ্জাব আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে কালি নিশালৈকে যিহেতু ডিব্ৰুগড় ন্যায়িক আদালতত তেওঁলোকক সমজি লোৱাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলিল আৰু কালি নিশাৰ ভাগত ডিব্ৰুগড় ন্যায়ালয়ে তেওঁলোকক পাঞ্জাব আৰক্ষীৰ হাতত গতাই দিলে আৰু পাঞ্জাব আৰক্ষীৰ হাতত গতাই দিয়াৰ লগে লগে তেওঁলোক পাঞ্জাব আৰক্ষীয়ে নিজ জিম্মাত ল'লে আৰু ইতিমধ্যে তেওঁলোকক ডিব্ৰুগড়ৰ যি সদৰ থানা আছে ডিব্ৰুগড় সদৰ থানা চৌহদত তেওঁলোকক ৰখা হৈছে আৰু এতিয়া দেখা পাইছে ডিব্ৰুগড় সদৰ থানাৰ যিটো নিৰাপত্তা অতি কটকটীয়া কৰি তোলা হৈছে আৰু ইয়াত সদৰ থানা চৌহদত প্ৰৱেশ কৰাটো এতিয়া যথেষ্ট নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোনো লোক অপ্ৰয়োজনীয় কোনো লোকে যাতে সদৰ থানাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই দুইখন যি দুৱাৰ আছে দুইখন দুৱাৰ বন্ধ কৰি দিয়া হৈছে খুব প্ৰয়োজন সাপেক্ষে আচলতে এতিয়া সদৰ থানাৰ ভিতৰলৈ সোমাব পাৰিব আনকি আমাৰ সংবাদ মাধ্যমৰ লোকসকলকো এই সদৰ থানাৰ ভিতৰত প্ৰৱেশ কৰাৰ অনুমতি নাই গতিকে ক'ব লাগিব আজি আৰু দুজন আৰু কেইজনমানৰ আজি জিম্মাত লোৱা প্ৰক্ৰিয়া হ'ব আৰু ইতিমধ্যে পাঞ্জাবৰ যি 25 জনীয়া যি আৰক্ষীৰ দল আহিছে সেই আৰক্ষীৰ দলে আজি আৰু দুজনমানক নিজৰ জিম্মাত লোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে ন্যায়ালয়ত আৰম্ভ কৰি দিছে আৰু সেইদৰে 19 তাৰিখলৈকে আমি যিখিনি তথ্য পাইছোঁ 19 তাৰিখে আটাইকেইজনৰে যিটো ম্যাদ এনএছএৰ যিটো ম্যাদ সেই ম্যাদটো সম্পূৰ্ণ হ'ব তাৰপিছত হয়তো তেওঁলোকক 20 তাৰিখ মানে হয়তো তেওঁলোকক হয়তো আটাইকেইজনকে একেলগে লৈ যোৱাৰ সম্ভাৱনা আছে আৰু সেইমতে যিসকলক তেওঁলোকৰ পাঞ্জাব আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে তেওঁলোকক যিহেতু নিৰাপত্তাৰ খাতিৰত তেওঁলোকক সদৰ থানাতে ৰখা হৈছে আৰু তেওঁলোকক বোধহয় ইয়াত কোনো ধৰণৰ তেওঁলোকক সোধা পোছা কৰা বোধহয় নহ'ব মাত্ৰ তেওঁলোকৰ পাঞ্জাব আৰক্ষী যেহেতু বেলেগ এখন ষ্টেটৰ পৰা আহিছে আৰু স্বাভাৱিকতে তেওঁলোকে ন্যায়ালয়ৰ পৰা যেতিয়া তেওঁলোকক মুক্তি দিয়া হ'ল তেতিয়াহ'লে স্বাভাৱিকতে তেওঁলোকক কাৰাগাৰত ৰখা নহ'ব আৰু সেইবাবে তেওঁলোকক আনি ইয়াতে সদৰ থানাৰ যি চৌহদতে ৰখা হৈছে তেওঁলোকক কেনেদৰে ৰখা হৈছে সেই কথা আমাৰ হাতত নাই তেওঁলোকক লকআপতে ৰখা হৈছে
নে কেনেধৰণে ৰখা আছে সেই তথ্য জনাৰ উপায় নাই কিন্তু দুজন গুৰমিত সিং বুকানৱালা আৰু ভগৱান সিঙক কালি নিজৰ জিম্মাত লৈছে আৰু আজি কাক কাক জিম্মাত লৈ সেয়া হয়তো আমি পৰৱৰ্তী সময়ত গম পাম আৰু ইতিমধ্যে আপুনি কৈছে অমৃতপাল সিং পাপলপ্ৰীত সিং আৰু ভৰিন্দৰ পাল সিং জোহাল তেওঁলোকৰ যিটো NSAটো ম্যাদ আমাৰ হাতত হোৱা তথ্যমতে তেওঁলোকৰ জুলাইলৈকে তেওঁলোকৰ ম্যাদ আছে তাৰপিছত তেওঁলোকক ম্যাদ শেষ হোৱাৰ পিছত তেওঁলোকৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰে শিথিলতা লয় নে নলয় সেইটো আমি পৰৱৰ্তী সময়ত গম পাম কিন্তু যি 7জনৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰে শিথিলতা লৈছে সেই 7জনক ইতিমধ্যে দুজন তেওঁলোক পঞ্জাৱ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু বাকী কেইজনৰ জিম্মাত লোৱা প্ৰক্ৰিয়া চলি আছে হয়তো আজি আৰু হয়তো একাধিকজনক হয়তো পঞ্জাৱ আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব আৰু এইদৰে হয়তো দুদিনৰ ভিতৰত আটাইকেইজনকে নিজৰ জিম্মাত লৈ হয়তো দুই এদিনৰ ভিতৰত হয়তো গোটেইকেইজনকে একেলগে হয়তো তেওঁলোকে পঞ্জাৱলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তৰ সবিশেষ জনোৱাৰ বাবে দেৱজিৎ চুতীয়া